চম্পাৱতী নৈৰ বাঢ়নি পানীয়ে বুঢ়াইছে চাপৰৰ বহু গাঁও। টুলুঙা নাৱেৰে বৰ্ণাঢ্যৰ যাতায়াত। দ্ৰুত গতিত ব্ৰহ্মপুত্ৰ নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ইয়াৰ উপনৈসমূহে ভয়ংকৰ ৰূপ লৈছে। চম্পাৱতী নৈৰ বাঢ়নি পানীয়ে বুঢ়াই পেলাইছে চাপৰ ৰাজচক্ৰৰ কেইবাখনো গাঁও। উপায়ন্তৰ হৈ টুলুঙা নাৱেৰে যাতায়াত কৰিবলগীয়া হৈছে বানাক্ৰান্ত লোকে। আনহাতে চাপৰ বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত ক'ৰবাত যদি 11,000 ভল্টৰ বিদ্যুতৰ খুঁটা বাঢ়নি পানীয়ে উটুৱাই লৈ গ'ল, ক'ৰবাত আকৌ পানীত ডুব গৈছে বিদ্যুৎ পৰিবাহী তাঁৰৰ লগতে ট্ৰান্সফৰ্মাৰ। এই দৃশ্য চাপৰ পুঠিমাৰী সংযোগী পথ আৰু ধীৰঘাটৰ পুঠিমাৰীৰ। দুয়োটা পথৰ ওপৰেৰে বাগৰিছে পানী, ফলত প্লাবিত হৈ পৰিছে গাঁওখন। লোক নিৰ্মাণ বিভাগৰ পথৰ এখন দলঙৰ কিছু অংশ খহি পৰিছে, যিকোনো মুহূৰ্তত হ'ব পাৰে বিপদ। নিৰাপদ ঠাই বিচাৰি ঢাপলি মেলিছে নৈপৰীয়া ৰাইজে। হয়, এতিয়া আপোনালোকে দেখিবলৈ পাইছে পিছফালে মোৰ এইখিনি আমাৰ লাইনৰ অৱস্থা। বানপানী বৃহৎ পৰিমাণে বাঢ়িছে পানী, গতিকে গোটেইখিনি আমি ৰাইজক আপোনালোকৰ জৰিয়তে কৈছোঁ সাৱধানে থাকক। এদিন লাইন নাথাকিলে হয়তো সিমান সমস্যা নহ'ব পাৰে, লাইন দিলে আমাৰ এতিয়া এনেকুৱা কণ্ডিশ্যনত মানুহৰ জীৱনলৈকে ভাবুকি আহিব পাৰে। গতিকে সাৱধানে থাকক। আমাৰ খুঁটাৰ পৰা তাঁৰৰ পৰা অলপ দূৰত্ব বজাই ৰাখি আপোনালোকে নিজৰ জীৱনটো সুৰক্ষিত ৰাখক। হয়, যি নিশাৰ পৰা যি বানপানীৰ এটা প্ৰকোপ পৰিছে, যি নামনি অসমৰ যি চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত যিবিলাক গাঁও আছে, আৰএছআৰৰ যিকেইখন গাঁও আছে, নিশাৰ ভিতৰতে বানপানীৰ কবলত পৰিছে গাঁওকেইখন। ইতিমধ্যে আমাৰ যি ঘৰ বাৰী আছে, ঘৰ দুৱাৰ আছে, চবতে এতিয়া পানীৰে ভৰি পৰিছে। কিছুমানৰ ঘৰত ইতিমধ্যে পানী সোমাইছে। তেখেতসকলে এতিয়া আশ্ৰয় শিবিৰত আশ্ৰয় ল'ব লগা অৱস্থা হৈছে। লগতে কিন্তু পশুধন যিবিলাক আছে, যিবিলাক পশুধনবিলাকৰো এতিয়া অসুবিধাৰ সন্মুখীন হৈছে ৰখাৰ কাৰণে। তেখেতসকলে এতিয়া পাহাৰত ঠাই বিচাৰি তেখেতসকলে তাত ৰাখিবলগীয়া অৱস্থা হৈছে। আৰু বিশেষকৈ কথাটো হ'ল যে আৰএছআৰৰ পৰা পুঠিমাৰী যোৱা যি গড়কাপ্তানি পথটো আছে, গড়কাপ্তানি পথৰ ওপৰেৰে কিন্তু এতিয়া পানী বৈ গৈ আছে। তাৰ ফলত কিন্তু এতিয়া দেখা পাইছে ইফালে বহুত দৈনিক প্ৰায় হাজাৰ মানুহ অহা যোৱা কৰে, ফলত এতিয়া যাতায়াত ব্যৱস্থা অচল হৈ পৰিছে। তাৰ ফলত কিন্তু এতিয়া তেখেতসকলে যি টুলুঙা নাও আছে, টুলুঙা নাৱেৰে বিপদসংকুলভাৱে এতিয়া যাত্ৰা ঘৰৰ পৰা বজাৰত যাব লগা অৱস্থা হৈছে। কাৰণ চাপৰ বজাৰত যদি তেখেতসকলে যাব লাগে, পুঠিমাৰী গাঁৱৰ বা এইফালে যি পিছফালে যি গাঁও আছে, গাঁওবিলাক যাব লগা হ'লে এইটোৱে কিন্তু একমাত্ৰ পথ বুলি ক'ব লাগে, কাৰণ এইফালেদি গ'লে ইজি হয়। সেইকাৰণে তেখেতসকলে এইফালেদি যি পানী বৈ যোৱাৰ ফলত কিন্তু তেখেতসকলে এতিয়া যাতায়াত কৰিব পৰা অৱস্থাত নাই। তেখেতসকলে টুলুঙা নাৱেৰে বিপদসংকুলভাৱে যাত্ৰা কৰি তেখেতসকলে বজাৰ কৰিবলগীয়া অৱস্থা। চাপৰৰ পৰা আৰিফুল হুছেইনৰ ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।